নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ঘৰখন বেয়া পালে নেকি বাৰু ইমান গৰমত বিচাৰি ঘূৰি ফুৰিলো নাপালো বহুতো ঔষধি গছেৰে ভৰা ভিডিঅ'টি চাব বুলি আশা ৰাখিলো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো এই নৈ পাৰৰ পৰা এখন হৈছে দৈকা নৈ তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া বোৱাৰী চেনেলৰ হয় মই ৰবিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি 5-6 দিনে হল বন্ধুসকল আমাৰ ঘৰখন বেয়া পালে নেকি বাৰু আমাৰ পিকু ঘৰত নাই বহুত বেছি গৰমো পৰিছে যে কি নহওক এফালে গৰুটো চক ইমান ধুনীয়া লাগিছে কিন্তু সঁচাকৈ মনটো বহুত বেছি বেয়া লাগিছে বন্ধুসকল ঘৰত কিবা বস্তু এটা নহ'লে বুলিলে এনেই মনটো বেয়া লাগে নহয়নে ইমান বিচাৰি ফুৰিছোঁ মানে মই তাক মানে ক'তো দেখা নাই গধূলি ভাতকেইটা দিওঁ মনটোৱে ভাল লাগে এইকেইদিন মানে ভাতকেইটাও দিবলৈ পোৱা নাই তাক কিবা কি গছ বাৰু চাওকচোন ইমান ধুনীয়া লাগিছে পাতকেইখিলা চাওক চিনি পাই নি বাৰু এই গছজোপা ইমান মৰম লাগিছে নৈ পাৰত আছে ইমান দূৰ আহিলোঁ মানে পানী টেংকিৰ ওচৰ পালোহি ইমান ডাঙৰ হৈ উঠিছে এয়া চাওকচোন আপোনালোকে কি কয় বাৰু এজোপা মনি প্লাণ্ট নে এনে বেলেগ গছ জনাবচোন মই কিন্তু চিনি পোৱা নাই ইমান ওপৰলৈকে বগাইছে চাওকচোন কাষতে আছে এইজোপা ধপাতিতা গছ এইজোপা গছ বন্ধুসকল বহুত ডাঙৰ ঔষধি গুণ আছে গৰু ছাগলী নাৰীত যদি পোক লাগে সেই পোক এৰুৱাবৰ কাৰণে বন্ধুসকল এই পাত আৰু কুলা চাদা খুন্দি দিলে বহুত ধুনীয়াকৈ পোকবিলাক মৰি যায় আৰু ঘাঁ শুকাই যায় আৰু কি কি কাৰণত ব্যৱহৃত হয় সকলোৱে চাগে জানে কিন্তু মই এটি শৰ্ট ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে চাব আমাৰ ঘৰত ইমান ধুনীয়াকৈ মৰম চেনেহ কৰাৰ ফলতো যে আজি পিকুৱে আমাক এৰি থৈ গ'ল ঘৰখন চাগে সঁচাকৈ বেয়া পালে গতিকেলৈ পিকুৱে আমাক এৰি গ'ল বাৰু দিয়ক ভগৱানৰ ওপৰতে এৰিলোঁ মনত পৰিলে আহিব কিন্তু হঠাৎ দেখিলোঁ হাঁহ পোৱালি চকুত আজিনা হয়তো বন্ধুসকল আপোনালোকৰো হাঁহ পোৱালি এনেধৰণে আজিনা হৈছে খুন্দু জলকীয়া জালুক আৰু হালধি পিচি আপোনালোকে লগাই চাবচোন তাৰপিছত ভাল হয়নে নহয় মোক কমেণ্টত জনাব কিন্তু বন্ধুসকল অলপ সময় ল'ব বহুত বেছি গৰম লাগিলে আহিলোঁ কুকুৰো নাপালোঁ আৰু ধপাতিতা গছ দেখুৱালোঁ কিন্তু বহুত বেছি গৰম দিছে মানে এই ড্ৰেছটো সলাই আকৌ ওলাইছোঁ বেলেগ এফালে যাব লাগিব এইফালে আইচক্ৰীমলা এটা আহিছে এইখিনিতে জনাওঁ আপোনালোকে সকলোৱে ধাতু বেমাৰৰ ঔষধ খুজিছিলে বা দেখুৱাবলৈ কৈছিলে বন্ধু বান্ধৱীসকল যিজোপা গছ ধাতু বেমাৰত ব্যৱহৃত হয় সেই গছজোপা বিচাৰি পোৱা নাই পালে নিশ্চয় দেখুৱাম গছজোপা কিন্তু আকৃতি এনেকুৱা ধৰণৰ কিন্তু এইজোপা নহয় আকৌ দেই এইজোপা ফুলহে কিন্তু দেখাত হাইলাখ এনেকুৱা ধৰণৰ বগা বগা ফুল ফুলে আৰু সৰু সৰু পাত ঘৰলৈ যাই হিয়া চব মোতকৈ আগতেহে দৌৰিছে এতিয়া প্ৰায় সময় 2টা বাজিয়ে গ'ল কিন্তু ভাত ৰান্ধিব পৰাই নাই খকা খুন্দা কৰিছোঁ ভাত কেইটামান অকলে অকলে ৰান্ধি খাওঁ বুলি ধুনুটো গ'লগৈ আৰু আজি অকলে খাম বুলি ভাবিছোঁ টেঙামৰা দালি আৰু কচু দি বনাম বুলি ভাবিছোঁ গৰম পৰিছে যেতিয়া নহয় আকৌ ধুনু দেউতাকো নাই ধুনু দেউতাক গৈছে যোৰহাট গতিকেলৈ অকলে ৰান্ধি খাব লাগিব আৰু লগতে পিঠা কেইটামান খুন্দি লৈছোঁ খুন্দিলোঁ এইটো কাৰণতে কাইলৈ বাইদেউহঁতৰ ঘৰলৈ যাম আৰু তাতে মোৰ ভাগিনজনীও বোলে আহিছে এইফালে আকৌ বুট দাইল কেইটামান তিয়াই ৰাখিছোঁ গধূলিকৈ খাবৰ কাৰণে আৰু এইফালে দালি এতিয়া ৰান্ধিম আৰু এইফালে টেঙামৰা ছিঙি ল'লোঁ বেছিকৈ যদি খজুৱাই বগৰী কেইটামান উলিয়াই ৰাখিছোঁ খজুৱালে খাব লাগিব আৰু এইফালে মোৰ ভাত সিজা হৈ গ'ল আগতে ভাত পানী ৰান্ধোঁ মই অকলে খাবলৈ বুলি নহয় পিকু বাবলি তিনিওটাই লগতে খাওঁ ধুনুক হোষ্টেলত দিয়াৰ পৰা বহুত বেছি অকলশৰীয়া হৈ পৰিলোঁ আৰু মানুহজন যায় ব্যৱসায়ত আৰু মই ঘৰত অকলেই থাকোঁ এইফালে ভেন্দি আৰু পটল আলু এনেকৈ কাটি ভাজিম বুলি ভাবিছোঁ অকলশৰে খাম যেতিয়া নহয় বহুত বেছি মনটো বেয়া লাগিছে টেঙামৰা কচু দালি সিজি গ'ল এয়া চাওক গৰমত খাবলৈ সঁচাকৈ টেষ্টি লাগিব নহয়নে বাৰু দিয়ক বন্ধুসকল খোৱা বোৱাবোৰ নেদেখুৱাওঁ ভিডিঅ'টি ইয়াতে সামৰিব লাগিব আজিলৈ আহোঁ বাই বাই